এই মুহূৰ্তত এই ভিডিঅ'টো আপুনি স্কিপ নকৰিব, ভিডিঅ'টো এৰি নিদিব, কাৰণ আপুনি যি চাবলৈ গৈ আছে সেয়া কেৱল এটা ভিডিঅ' নহয়, এইটো ভাগ্যৰ পৰীক্ষা। আজিলৈকে যদি আপোনাৰ টকা জমা নাথাকে, যদি কষ্ট কৰিও ফল নাপায়, যদি ভাগ্য সদায় আধা পথত ৰৈ যায়, তেনেহ'লে মন দি শুনক। এই ভিডিঅ'টো আপোনাৰ বাবে। আপোনাৰ চকুৰ আগত আছে মা লক্ষ্মীৰ 5খন পবিত্ৰ ফটো। এই 5খন ফটো সাধাৰণ ফটো নহয়, এইবোৰ ভাগ্যৰ 5টা দুৱাৰ। এই 5খন ফটোৰ ভিতৰত মাত্ৰ এখন ফটোৱে আপোনাৰ জীৱনৰ সত্যটো ক'ব। আপোনাৰ ভাগ্য কিয় ৰৈ আছে আৰু কেতিয়া আপোনাৰ ভাগ্য খুলিব। কিন্তু এটা ডাঙৰ নিয়ম আছে, এই বাছনি চকুৰে নকৰিব, বুদ্ধিৰে নকৰিব, আন্দাজেৰে নকৰিব। কাৰণ মা লক্ষ্মীক আপুনি ঠগিব নোৱাৰে, ভাগ্যক অভিনয় দেখুৱাব নোৱাৰে। এতিয়া এটা কাম কৰক, মোবাইলটো অলপ তলত ৰাখক, গভীৰভাৱে এটা নিশ্বাস লওক আৰু মনতেই কওক, মা লক্ষ্মী, যদি মোৰ জীৱনত কিবা লিখা আছে তেনেহ'লে আজিয়ে মোক দেখুৱাওক। এতিয়া চকু খোলক, এই 5খন ফটোলৈ একেলগে চাওক। যিখন ফটোত আপোনাৰ চকু হঠাৎ থমকি যায়, মনটো অকাৰণতে টানি লৈ যায় বা বুকুৰ ভিতৰত অলপ কঁপনি অনুভৱ হয়, সেইখনেই আপোনাৰ ফটো। মনত ৰাখিব, এইটো ভাগ্যৰ সংকেত। এই ভিডিঅ'টো শেষলৈ নাচালে আপুনি আধা সত্য জানিব আৰু আধা ভাগ্য এৰি দিব, কাৰণ শেষত যি কোৱা হ'ব সেয়া বহুতে শুনিব নোৱাৰে, কিন্তু যিসকলে শুনে তেওঁলোকৰ জীৱনত কিবা এটা সলনি হয়। এতিয়া আপোনাৰ ফটো বাছনি কৰি লওক আৰু আগলৈ চাওক, কাৰণ মা লক্ষ্মীৰ বাৰ্তা আৰম্ভ হ'ব ইয়াৰ পাছতেই। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত, নাইবা আপোনাৰ বিবাহৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি যদি গজলক্ষ্মী অৰ্থাৎ প্ৰথম ফটোখন বাছনি কৰিছে, তেনেহ'লে অলপ সুস্থিৰ হৈ মন দি শুনক, কাৰণ এই বাছনিয়ে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো ক'বলৈ গৈ আছে। মা গজলক্ষ্মীয়ে কাকো সহজে বাছনি নকৰে। এই ফটো বাছনি কৰা মানে আপুনি জীৱনত কষ্ট বেছি পাইছে, কিন্তু হাৰ নামানে আৰু ভিতৰত অদ্ভুত ধৰণৰ শক্তিলৈ জন্মিছে। আপোনাৰ জীৱনত কষ্ট আহিছে আগত, সফলতা আছে দেৰিকৈ, আৰু বহু সময়ত আপুনি নিজেই ভাবিছে, মোৰ লগত এনেকুৱাই কিয় হয়। কিন্তু এইটো শাস্তি নহয়, এইটো আছিল পৰীক্ষা। মা লক্ষ্মীৰ গোপন সংকেত, আপোনাৰ ভাগ্যত হঠাৎ সফলতা লিখা নাই, কিন্তু স্থায়ী ধন আৰু মান সন্মান লিখা আছে। এইবাবেই আপুনি যি পায় সেয়া ৰৈ থাকে, আপুনি যি বনায় সেয়া ধ্বংস নহয়, আৰু আপুনি যি কাম কৰে সেয়া লাহে লাহে পাহাৰ হৈ উঠে। ধন যুগৰ ডাঙৰ খবৰ, আগন্তুক সময়ত টকাৰ অভাৱ লাহে লাহে আঁতৰিব। হাতলৈ অহা টকা আগৰ দৰে উৰি নাযাব, আৰু এটা সময় আহিব যেতিয়া আপুনি ক'ব, এই কষ্টবোৰ ব্যৰ্থ নহ'ল। ব্যক্তিগত জীৱনৰ সত্য, আপুনি সকলোৰে বাবে থাকিলেও সকলো মানুহ আপোনাৰ বাবে নাথাকে, কিন্তু আগলৈ আপোনাক বুজা মানুহ আহিব, সম্পৰ্কত স্থিৰতা আহিব আৰু আপোনাৰ কথাৰ মূল্য বাঢ়িব। এটা কঠোৰ সতৰ্কবাণী, এই সময়ত নিজৰ পৰিকল্পনা কাকো নক'ব। সকলো হাঁহিৰ মানুহ আপোনাৰ শুভাকাংক্ষী নহয়। নিঃশব্দে আগবাঢ়ক, সফলতাই নিজে আপোনাক মাতিব। মা গজলক্ষ্মীক সন্তুষ্ট কৰাৰ শক্তিশালী উপায়, প্ৰতিটো শুক্ৰবাৰে গধূলি সময়ত এগছি চাকি জ্বলাই অলপ সময় নীৰৱে থাকি মনতেই ক'ব, মা, মই ধৈৰ্য ধৰিছোঁ, এতিয়া আপোনাৰ সময় আহিছে। এই কথাখিনিয়ে যদি আপোনাৰ মনত গভীৰভাৱে স্পৰ্শ কৰিছে, তেনেহ'লে জানিব, মা লক্ষ্মীয়ে আপোনাৰ কথা শুনিছে। এতিয়া ভিডিঅ'টো আগলৈ চাওক, কাৰণ দ্বিতীয় ফটোখন বাছনি কৰা মানুহৰ ভাগ্য হঠাৎ এনেকুৱা ধৰণে ঘূৰে, যি
বহুতে কল্পনাও কৰিব নোৱাৰে। এতিয়া যিসকলে দ্বিতীয় ফটো অৰ্থাৎ অষ্টলক্ষ্মীৰ ফটোখন বাছনি কৰিছে তেওঁলোকে কথাখিনি পাতলভাৱে নল'ব, কাৰণ এই বাছনি সাধাৰণ মানুহে নকৰে। এইটো সেইসকল মানুহৰ বাবে যিসকলৰ জীৱনত একেলগে বহু দায়িত্ব থাকে। মা অষ্টলক্ষ্মীয়ে বুজায় আপোনাৰ জীৱনত এটা নহয় একেলগে বহু ভাগ্য জাগ্ৰত হ'ব। আপুনি সেইজন মানুহ যিয়ে আনৰ দুখ বুজে কিন্তু নিজৰ দুখ মনে মনে সহ্য কৰে আৰু ভিতৰে ভিতৰে ভাবি থাকে মোৰ ভাগ্য কেতিয়া ঘূৰি আহিব। মা লক্ষ্মীৰ শক্তিশালী সংকেত। এতিয়া মন দি শুনক। আগন্তুক সময়ত আপোনাৰ জীৱনত হঠাৎ গতি আহিব। যি ঠাইত আপুনি ৰৈ আছিল সেই ঠাইতেই পথ খুলি যাব। অষ্টলক্ষ্মীৰ আশীৰ্বাদ মানে ধন বাঢ়িব, স্বাস্থ্য উন্নত হ'ব, সাহস ঘূৰি আহিব, জ্ঞান আৰু সিদ্ধান্ত শক্তিশালী হ'ব, মান সন্মান নিজে নিজে আহিব। এইবোৰৰ ভিতৰত অন্ততঃ এটা আশীৰ্বাদ ইতিমধ্যে সক্ৰিয় হৈছে। আপুনি অনুভৱ কৰিছে নে নাই সেয়া গুৰুত্বপূৰ্ণ নহয়, কাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্ম আৰু কেৰিয়াৰৰ ডাঙৰ সংকেত। আপুনি যি কাম কৰি আছে সেয়া হঠাৎ গুৰুত্ব পাব, কোনো এটা সুযোগ। আপুনি ভবা সময়ত নহয়, কিন্তু সঠিক সময়ত আহিব। নতুন দায়িত্ব মানে নতুন ভাগ্য। যি মানুহে আপোনাক আগতে অৱহেলা কৰিছিল তেওঁলোকে আকৌ আপোনাৰ কাষ চাপিব, আপোনাৰ কথা শুনা আৰম্ভ কৰিব আৰু আপোনাৰ মূল্য বুজিব। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী। এই সময়ছোৱাত সকলো কথা সকলোকে নক'ব। নিজৰ সুখ আগতেই প্ৰচাৰ নকৰিব। ঈৰ্ষাই আগতে খবৰ পায়। মা অষ্টলক্ষ্মীক সন্তুষ্ট কৰাৰ শক্তিশালী উপায়। প্ৰতিটো বৃহস্পতিবাৰে অলপ মিঠা মুখত লওক। শান্ত মনে ক'ব, মা মোক যি দিব লাগে সেয়া সঠিক সময়ত দিয়ক। এই বাছনিয়ে যদি আপোনাৰ বুকুত কিবা এটা কম্পন আনিছে তেনেহ'লে জানিব ভাগ্য ইতিমধ্যে সলনি হৈছে। এই ভিডিঅ'টো আগলৈ চাওক, কাৰণ তৃতীয় ফটোখন বাছনি কৰা মানুহৰ ভাগ্য হঠাৎ এনেকুৱা ধৰণে খুলি যায় যাক বহুতে সহ্য কৰিব নোৱাৰে। আপুনি যদি তৃতীয় ফটোখন অৰ্থাৎ ধনলক্ষ্মীৰ ফটোখন বাছনি কৰিছে তেনেহ'লে এটা কথা স্পষ্টকৈ বুজি লওক। আপুনি এই ভিডিঅ'টো এনেই দেখা নাই। এইটো ধনযোগ জাগি উঠাৰ সংকেত। মা ধনলক্ষ্মী কেতিয়াও সেইসকল মানুহৰ ওচৰলৈ নাযায় যিসকলে টকাক অপমান কৰে। এই ফটোখন বাছনি কৰা মানে আপুনি টকাৰ মূল্য বুজে, কিন্তু ভাগ্যই এতিয়ালৈকে সহায় কৰা নাই। আপোনাৰ জীৱনত টকা আহে কিন্তু জমা নাথাকে। পৰিশ্ৰম কৰে কিন্তু ফল কম পায়। আৰু বহু সময়ত আপুনি ভাবিছে মই এনেকুৱা কিয়? এতিয়া মন দি শুনক। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এইটো শাস্তি নহয়, এইটো আছিল ধন পৰীক্ষা। মা লক্ষ্মীয়ে আপোনাক চাব খুজিছিল টকা পালে আপুনি সলনি হ'বনে নহয়, টকা থাকিলে আপুনি অহংকাৰী হ'বনে নহয়, আৰু আপুনি সেই পৰীক্ষাত উত্তীৰ্ণ হৈছে। ধনযোগৰ ডাঙৰ সংকেত। আগন্তুক সময়ত বন্ধ হৈ থকা টকা উভতি আহিব। যি মানুহে আপোনাৰ টকা পইচা খাই আছিল সেই মানুহে নিজে মাতিব, নতুন আয়ৰ পথ খুলিব। কিন্তু সকলোৰে চকুত পৰাকৈ নহয়। এই ধনযোগ লাহে লাহে আহিব, কিন্তু এবাৰ আহিলে হাতৰ পৰা ওলাই নাযাব। হঠাৎ এটা সুযোগ আহিব। প্ৰথমে আপুনি নিজেই সন্দেহ কৰিব, কিন্তু মনত ৰাখিব যি সুযোগে ভয় দেখুৱায় সেইটোতেই লাভ লুকাই থাকে। এটা কঠোৰ সতৰ্কবাণী। এই সময়ত টকাৰ কথা সকলোকে নক'ব। আয় বাঢ়িলেও জীৱন দেখুৱাব নালাগে। অহংকাৰ কৰিলে ধনলক্ষ্মী উভতি যায়। মা ধনলক্ষ্মীক স্থায়ী কৰাৰ শক্তিশালী উপায়। প্ৰতিদিনে ৰাতি এগছি চাকি জ্বলাই মনতেই ক'ব, মা মোক যিমান দিব লাগে সিমানেই মোক সামৰি ল'বলৈ শক্তি দিয়ক। এইটো যদি আপুনি নিয়মিত কৰে ধন আহিব আৰু ধন থাকিব। এই অংশটোৱে যদি আপোনাৰ বুকুত অলপো কঁপনি আনিছে তেনেহ'লে জানিব ধনলক্ষ্মীয়ে ইতিমধ্যে আপোনাৰ নাম লিখি থৈছে। এতিয়া ভিডিঅ'টো আগলৈ চাওক, কাৰণ চতুৰ্থ ফটোখন বাছনি কৰা মানুহৰ কথা বহুতে শুনিব নোৱাৰে, কিন্তু সেয়াই আটাইতকৈ সত্য। আপুনি যদি
চতুৰ্থ ফটোখন অৰ্থাৎ মা আদিলক্ষ্মীৰ ফটোখন বাছনি কৰিছে, তেনেহ'লে মন দি শুনক। কাৰণ এই বাছনি আটাইতকৈ গভীৰ, আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ শক্তিশালী বাছনি। মা আদিলক্ষ্মীয়ে বুজায় ধন নহয়, ভাগ্য নহয়, আপোনাৰ আত্মাই আপোনাৰ প্ৰকৃত শক্তি। এই ফটোখন বাছনি কৰা মানুহবোৰ বাহিৰৰ পৰা শান্ত, ভিতৰৰ পৰা যুদ্ধ কৰা আৰু নিজৰ বিষয়ে কেতিয়াও ডাঙৰ ডাঙৰ কথা নোকোৱা। আপুনি সেইজন যাক বহুতে পাতলভাৱে লৈছে, বহুতে আপোনাৰ নীৰৱতাক দুৰ্বলতা বুলি ভাবিছে, কিন্তু কোনেও নাজানে আপোনাৰ ভিতৰত কিমান ধৈৰ্য, কিমান সহনশীলতা আছে। মা আদিলক্ষ্মীৰ ডাঙৰ সত্য, আপোনাৰ জীৱনত ভাগ্য দেৰিকৈ জাগ্ৰত হ'ব, কিন্তু বিশ্বাস কেতিয়াও নাভাঙে। এইবাবেই আপুনি যি পায় সেয়া নিজ যোগ্যতাত পায়। আপুনি যি বনায় সেয়া ভাঙি নাযায়। আপুনি যি সিদ্ধান্ত লয় সেয়া জীৱন সলনি কৰে। আগন্তুক সময়ত আপুনি নিজে নেতৃত্ব ল'ব লাগিব। কোনোবাই হাত ধৰি আগবঢ়াব নাহে, কিন্তু যেতিয়া আপুনি আগবাঢ়ে পথ নিজে নিজে খুলি যায়। এইটো সেই ধৰণৰ সফলতা যিটো চিঞৰি নাহে কিন্তু স্থায়ী হয়। আপুনি সকলোৰে বাবে থাকিলেও সকলো আপোনাৰ বাবে নাথাকে, কিন্তু যিসকল থাকিব তেওঁলোকে গোটেই জীৱন থাকিব। এই সময়ত অপ্ৰয়োজনীয় সম্পৰ্ক আঁতৰিব আৰু সঁচা মানুহ বাছনি হ'ব। এটা কঠোৰ কিন্তু সঁচা সতৰ্কবাণী, সকলোৰে লগত সকলো কথা শ্বেয়াৰ নকৰিব। আপোনাৰ নীৰৱতাক ঢাল বনাওক, আপোনাৰ শক্তি মনে মনে বৃদ্ধি কৰক। মা আদিলক্ষ্মীক জাগ্ৰত কৰাৰ শক্তিশালী উপায়, প্ৰতিদিনে ৰাতিপুৱা অলপ সময় নিজৰ সৈতে থাকক। মনতেই ক'ব, মা মোক আনৰ দৰে নহয়, মোক মোৰ দৰে শক্তিশালী কৰি ৰাখক। এইটো যদি আপুনি অনুভৱ কৰিছে, এই কথাখিনি সঁচা লাগিছে, তেনেহ'লে জানিব মা আদিলক্ষ্মী ইতিমধ্যে আপোনাৰ লগত আছে। এতিয়া ভিডিঅ'টো আগলৈ চাওক, কাৰণ পঞ্চম ফটোখন বাছনি কৰা মানুহৰ ভাগ্য আটাইতকৈ সংবেদনশীল কিন্তু আটাইতকৈ পবিত্ৰ। আপুনি যদি পঞ্চম ফটোখন অৰ্থাৎ মা সন্তান লক্ষ্মীৰ ফটোখন বাছনি কৰিছে, তেনেহ'লে অলপ গভীৰভাৱে নিশ্বাস লওক, কাৰণ এই বাছনি হৃদয়ৰ পৰা অহা বাছনি, যুক্তিৰ নহয়, আত্মাৰ মাত। মা সন্তান লক্ষ্মী সেইসকল লোকৰ ওচৰত থাকে যিসকলৰ মন কোমল, অনুভৱ গভীৰ আৰু ভালপোৱা নিস্বাৰ্থ। এই ফটোখন বাছনি কৰা মানুহবোৰ সহজে কান্দে, সহজে ক্ষমা কৰে আৰু আনৰ দুখ নিজৰ দুখতকৈ আগতে অনুভৱ কৰে। আপুনি হয়তো ভাবিছে, মই ইমান ভাল হ'লেও মোৰ জীৱনত সুখ কিয় দেৰিকৈ আহে? এইটোৱেই সত্য। আপোনাৰ ভাগ্যত ধন দেৰিকৈ আহিলেও আশীৰ্বাদ আগতেই লিখা আছে। সন্তান লক্ষ্মীৰ কৃপা মানে পৰিয়ালৰ সুখ, মনৰ শান্তি, সঁচা সম্পৰ্ক আৰু ভৱিষ্যতৰ সুৰক্ষা। এই আশীৰ্বাদবোৰ টকাৰ দৰে চিঞৰি নাহে, কিন্তু জীৱনভৰ সহায় কৰে। যি সম্পৰ্কত দুখ আছিল সেয়া লাহে লাহে কমি যাব। পৰিয়ালত ভুল বুজাবুজি আঁতৰিব। আপোনাৰ উপস্থিতিত ঘৰখন শান্ত হ'ব। এইটো আপোনাৰ শক্তি। আপুনি য'তেই যায় তাত শান্তি লৈ যায়। ভৱিষ্যত আৰু জীৱনৰ গুৰুত্বপূৰ্ণ বাৰ্তা। আপোনাৰ জীৱনত সকলো একে সময়তে নাপাব, কিন্তু যি পাব সেয়া পবিত্ৰ হ'ব। আপোনাৰ ভৱিষ্যত একো নষ্ট নোহোৱা ধৰণে সুৰক্ষিত হৈ আছে। এটা কোমল কিন্তু গুৰুত্বপূৰ্ণ সতৰ্কবাণী, সকলোকে সমানভাৱে ভাল নাপাব। নিজৰ মনকো সুৰক্ষা দিয়ক। সকলো দুখ নিজে বহন নকৰিব। মা সন্তান লক্ষ্মীক সন্তুষ্ট কৰাৰ আটাইতকৈ শক্তিশালী উপায়, প্ৰতিদিনে কাৰোবাক অলপ ভাল কথা কওক। মাতৃ, পিতৃ বা গুৰুৰ আশীৰ্বাদ লওক আৰু মনতেই ক'ব, মা মোক ভাল মানুহ হৈ থাকিবলৈ দিয়ক। এই কথাখিনিয়ে যদি আপোনাৰ বুকুত অলপ উষ্ণতা আনিছে, দুচকুত অলপ পানী আহিছে, তেনেহ'লে জানিব মা সন্তান লক্ষ্মী ইতিমধ্যে আপোনাৰ কাষতেই আছে। প্ৰিয় দৰ্শক, মনত ৰাখিব, আপুনি যিখন ফটো বাছনি কৰিলে সেয়া আপোনাৰ অন্তৰৰ প্ৰতিফলন, আৰু যিখিনি আপুনি শুনিলে সেয়া আপোনাৰ ভাগ্যৰ সংকেত। আজিৰ পৰা নিজৰ তুলনা আনৰ লগত নকৰিব।
নিজৰ ভাগ্যক তুচ্ছ নাভাবিব আৰু নিজৰ মনৰ মাতক অৱহেলা নকৰিব। কাৰণ যাক দেৰিকৈ দিয়ে তেওঁক ডাঙৰকৈ দিয়ে। এইটো মা লক্ষ্মীৰ নিয়ম। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।